বন্ধুসকল, টাকা পইচাটো কেনেহেন বস্তু চাবচোন। পইচাৰ কাৰণে কিছুমান মানুহ ধুনীয়া এচি ৰুমত বহি পেলাই ইনকাম কৰি আছে, কম্পিউটাৰ টিপি। আৰু কিছুমানে এই ৰ'দত বৰষুণত থাকিও দিনটো হাজিৰা কৰিও ইনকাম কৰি আছে। তাৰ কাৰণে, এই টকাৰ কাৰণে। টকাটো এনেহেন এটা ভেলু আজিৰ সমাজত। সকলোৱে ভাবে টকাটো বিৰাট ডাঙৰ বস্তু, কিন্তু মানুহৰ ভেলু কমি গৈছে। কিন্তু আপুনি এটা কথা ভাবি চাওকচোন, এটা টকা পইচা নোহোৱা দুখীয়া মানুহ আৰু এটা টাকা পইচা থকা বিৰাট ধনী মানুহ আৰু। কিন্তু সেই টাকা পইচা নোহোৱা মানুহটো সমাজখনৰ লগত জড়িত, প্ৰত্যেক মানুহৰ লগতে মাত কথা দিয়ে, সকলোত তাকে যায়, সকলোত তাকে ভালদৰে সি কাম বন কৰে, মানুহৰ লগত চলে। আৰু সেই মানুহটোক পঢ়া পাতিও, কিন্তু তাৰ পইচা নাই। আৰু এটা মানুহ আপুনি ধৰি লওক, ইয়াত টকা পইচা অজস্ৰ আছে, কিন্তু সমাজখনৰ লগত সি কোনোভাৱে জড়িত নহয়, একো কামত নাযায়। কাৰণ ইয়াত টকা পইচা আছে, চবখিনি কিনি আনিব পাৰে। কিন্তু আমি যদি চাব যাওঁ, কিবা এটা যদি এই গৰীব মানুহটো, টকা পইচা নোহোৱা মানুহটো যদি ঘৰত কিবা কৰ্ম কৰে, গোটেই গাঁৱৰ মানুহখিনি সেই গৰীব মানুহটোৰ ঘৰকে আহে। কাৰণ সি সমাজখনৰ লগত জড়িত, প্ৰত্যেক ঘৰৰ মানুহৰ লগত ইয়াত অহা যোৱা মত বিনিময় কৰে। আৰু টকা পইচা থকা মানুহটো যদি কেতিয়াবা কিবা ডাঙৰ কাজ কৰ্ম কৰে, মানুহ সেনেকৈ আহিব ইচ্ছা নকৰে। কাৰণ ইয়াৰ হয়তো লগৰ আহিব, কিন্তু বহুত মানুহ কমি যায়। কাৰণ জানে মানুহটো টকা পইচা আছে, কিবা কম বেয়াকৈ ক'ব, অহংকাৰী। আমি যদি চাব যাওঁ, অকল পইচাৰ ভেলুটো মানুহত কৰি ডাঙৰ নহয়, মানুহত কৰি কোনো পধ্যে টকা ডাঙৰ হ'ব নোৱাৰে। চাওকচোন, আজিকালি টকাৰ কাৰণে কিমান মানুহ মিলা প্ৰীতি আগৰ দৰে নোহোৱা হৈ গৈছে। কাৰণ প্ৰত্যেক মানুহৰে টকা পইচা ধন সম্পত্তি বাঢ়ি গৈছে, কিন্তু মিলা প্ৰীতি আদৰ সাদৰটো আমি দিনক দিনে কমি যাই আছে। যদি আপোনাৰ টকা পইচা আছে, টেলেণ্ট নাই, তেনেহ'লে আপোনাক যিকোনো এখন অনুষ্ঠানত, গাঁৱৰ অনুষ্ঠান এখনত আপোনাক নামাতে। কিন্তু যাৰ টকা পইচা নাই, সিয়াৰ টেলেণ্ট আছে, সেই সমাজখনৰ লগত ভাল জড়িত, সেই সমাজখনত সেই অনুষ্ঠানটোত সেই টকা পইচা নোহোৱা মানুহটোকে মাতে। কাৰণ সি চব কাম কৰি দিয়ে, সকলোৰে লগত মিল থাকে। গতিকে টকা পইচাত কৰি মানৱতা শ্ৰেষ্ঠ। টকা পইচা থাকিলে চব কৰিব নোৱাৰি, মানৱতা থাকিলে আপুনি চব কৰিব পাৰিব। সকলোৰ লগত ভালকৈ মিলা প্ৰীতি কৰি যদি আপুনি থাকে, যিকোনো কথা আপুনি বুজাব পাৰে, তেনেহ'লে আপুনি শ্ৰেষ্ঠ। টকা পইচা নহ'লেও সমাজখনৰ লগত আপুনি ধুনীয়াকৈ চলি থাকিব পাৰে। আৰু টকা পইচা যদি আপোনাৰ আছেও, তথাপিতো আপুনি সমাজখনৰ লগত চলিব নোৱাৰে। কাৰণ আপোনাক সমাজে সন্মান কৰিব টকা পইচা থকা বুলি, কিন্তু মনে মনে আপোনাক ভাল নাপায়, ভাল পাব সেই টকা পইচা নোহোৱা মানুহটোকে। কিন্তু টকা পইচা আমাৰ জীৱনৰ নিত্য প্ৰয়োজনীয় বস্তু, একেবাৰে ডাঙৰ বস্তু। আমি যদি কাম বন নকৰোঁ, টকা পইচা মুঠেও যদি আমাৰ লগত নাথাকে, তেতিয়া আমাৰ জীৱনটো চলাত একেবাৰে অসুবিধা হ'ব। কম হওক, কম পৰিমাণ হওক, কিন্তু টকা একদম ইম্পৰ্টেণ্ট চলাৰ কাৰণে। আৰু টকাৰ লগতে মানুহৰ মানৱতাটো আমি ৰাখিব লাগিব, যাতে আমি সমাজখনৰ লগত ধুনীয়াকৈ মিলি চলিব পাৰোঁ।